আমি এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী পুনৰ প্ৰতিবাদত কঁপি উঠিব দেশৰ ৰাজধানী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ লক্ষ্য কৰি লোৱা হৈছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক। এইবাৰ দেশৰ পৰিবহণ মন্ত্ৰীৰ বিৰুদ্ধে খুব উজাৰিবলৈ সাজু হৈছে, দেশজুৰি প্ৰতিবাদ কৰিবলৈ সাজু হৈছে ইতিমধ্যে দেশৰ চালক সন্থা। ইথানল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে ৰাজপথ কঁপাবলৈ সাজু হৈছে আৰু 4 আগষ্টত সংহত কঁপাবলৈ ৰাওনা হ'ব দিল্লী অভিমুখে লাখ লাখ চালক। জনাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক লক্ষ্য, পুনৰ প্ৰতিবাদত কঁপি উঠিব দেশ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ লক্ষ্য কেন্দ্ৰীয় মন্ত্ৰীলৈ। এইবাৰ দেশৰ পৰিবহণ মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিব লাখ লাখ হাজাৰ হাজাৰ চালক। ইথানল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে ৰাজপথ কঁপাবলৈ সাজু হৈছে আৰু 4 আগষ্টত সংহত কঁপাবলৈ সাজু হৈছে এক প্ৰকাৰে দেশৰ চালক সন্থা। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। সংসদ ভৱন ঘেৰাও কৰাৰ লক্ষ্যৰে সংসদ চলোৱা পদযাত্ৰাত অংশগ্ৰহণ কৰিব দেশৰ হাজাৰ হাজাৰ চালক সমাজে। আৰু ইতিমধ্যে সাজু হৈছে ৰাজপথ কঁপাবলৈ নীতিন গাডকাৰীৰ ইথানল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে E20ৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ এক প্ৰকাৰে সাজু হৈছে দেশৰ চালক সমাজ। জনাই আছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। কক্ৰজ জনতা পাৰ্টীৰ পিছত E20 নামেৰে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ কৰা হৈছে, ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেকি নীতিন গাডকাৰীয়ে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন কৰা হৈছে। জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। দিল্লীৰ কঁপাবলৈ সাজু হৈছে লাখ লাখ হাজাৰ হাজাৰ চালক সমাজ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী পুনৰ প্ৰতিবাদত কঁপি উঠিব দেশ। দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদৰ বাবে সাজু হৈছে আৰু 4 আগষ্টত সংহত কঁপাবলৈ দিল্লী অভিমুখে ৰাওনা হ'ব লাখ লাখ চালক। পুনৰ উত্তপ্ত হ'ব ৰাজধানী দিল্লী। সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে দেশৰ চালক সন্থাই। আৰু ইতিমধ্যে প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী এটা প্ৰশ্ন উত্থাপন হৈছে। জনাই আছোঁ এই মুহূৰ্তৰ আপোনালোকে সকলোৱে জ্ঞাত যি CJPৰ প্ৰতিবাদ আৰু এই CJPৰ প্ৰতিবাদৰ ফলত দেশৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ইয়ে গণতন্ত্ৰৰ বিজয় বুলি সকলোৱে অভিহিত কৰিছে, CJP সমৰ্থকসকলে অভিহিত কৰিছে। আৰু তাৰ পিছতে কিন্তু এইবাৰ নীতিন গাডকাৰীৰ বিৰুদ্ধে দেশৰ চালক সমাজে প্ৰতিবাদ কৰিম বুলি দাবী উত্থাপন কৰিছে। হয়তো ইথানল মিশ্ৰিত পেট্ৰল বৰ্জন কৰক অথবা নীতিন গাডকাৰী পদত্যাগ কৰক, এনেদৰে শ্লোগান দিবলৈ সাজু হৈছে আৰু বিভিন্নজনে এনেধৰণে মন্তব্য কৰিছে। ইথানল মিশ্ৰিত পেট্ৰলে বাহনৰ ইঞ্জিন ক্ষয়ক্ষতি কৰে বুলি মন্তব্য কৰিছে আৰু সংসদ চলোৱা পদযাত্ৰা কৰিবলৈ ইতিমধ্যে সাজু হৈছে হাজাৰ হাজাৰ চালক সমাজে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। CJPৰ পিছত এইবাৰ E20 পেট্ৰলৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে আৰু নীতিন গাডকাৰী পদত্যাগৰ দাবী উত্থাপন কৰিছে। অথবা E20 পেট্ৰল বৰ্জন কৰক অথবা নীতিন গাডকাৰীয়ে পদত্যাগ কৰক, এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সাজু হৈছে ইতিমধ্যে পুনৰ উত্তপ্ত হ'ব পাৰে ৰাজধানী দিল্লীত প্ৰতিবাদৰ বাবে ইতিমধ্যে সাজু হৈছে চালক সন্থা। প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেকি নীতিন গাডকাৰী, এটা প্ৰশ্ন উত্থাপন কৰা হৈছে। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং
Contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.